হেল্ল' ফ্ৰেণ্ডছ, মই কিশলয় তামুলী পুনৰ আপোনালোকক আজি মোৰ চেনেল ষ্টাডিজিষ্টলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ ৰেলৱে SSC এণ্ড আদাৰ গভৰ্ণমেণ্ট এক্সামছৰ হিষ্ট্ৰীৰ অন্তিম ছেশ্যনটো আনিছোঁ। আজিৰ ছেশ্যনটোৰ নাম দিছোঁ মই প্ৰশ্ন 1 জানক অনেক। অৰ্থাৎ ইয়াত আমি এটা প্ৰশ্নৰ যোগেদি ভিন ভিন ধৰণৰ প্ৰশ্নৰ বিষয়ে জানিবলৈ সক্ষম হ'ম। কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে তাৰ এটা ৰাফ আইডিয়া আমি পাম। গতিকে ফ্ৰেণ্ডছ, বিলম্ব নকৰি আজিৰ ছেশ্যনৰ মূল অংশলৈ আহিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে The first battle of Panipat was fought between Ibrahim Lodi and Babur in 1526 AD, 1556 AD, 1757 AD and 1761 AD. বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল সেইটোও দিছে, আৰু ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ 1526 AD। 1526 চনত বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত পানিপথৰ প্ৰথমখন যুদ্ধ হৈছিলে, আৰু এই যুদ্ধত বাবৰ জয়ী হৈছিলে, আৰু বাবৰে ইয়াৰ যোগেদি ভাৰতত মোগল সাম্ৰাজ্যৰ পাতনি মেলে। অন্যহাতে 1556ত আমি পানিপথৰ যিখন ছেকেণ্ড বেটেল অফ পানিপথ বা পানিপথৰ যিখন দ্বিতীয় যুদ্ধ সেয়া অনুষ্ঠিত হোৱা দেখিবলৈ পাওঁ। এয়া হৈছিল আকবৰ আৰু হিমুৰ মাজত, আৰু উক্ত যুদ্ধত আকবৰে হিমুক পৰাস্ত কৰিছিল। ঠিক সেইদৰে 1757ত এখন গুৰুত্বপূৰ্ণ যুদ্ধ হৈছিলে, সেইখন হৈছে বেটেল অফ পালাচী, অৰ্থাৎ পলাচী যুদ্ধ। এই পলাচী যুদ্ধ হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বংগৰ নবাব চিৰাজউদ্দৌলাৰ মাজত। অন্যহাতে 1761ত হৈছিল পানিপথৰ তৃতীয়খন যুদ্ধ বা থাৰ্ড বেটেল অফ পানিপথ, আৰু এয়া অনুষ্ঠিত হৈছিল মাৰাঠাসকলৰ মাজত আৰু আহমদ শ্বাহ দুৰাণী। আৰু উক্ত যুদ্ধত আহমদ শ্বাহ দুৰাণীয়ে মাৰাঠাসকলক পৰাজিত কৰিছিল। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1526। The Mughal Empire reached its maximum territorial extent during the reign of Babur, Jahangir, Aurangzeb, Bahadur Shah II. মোগল সাম্ৰাজ্যই কাৰ দিনত সৰ্বাধিক বিস্তৃতি লাভ কৰিছিল সেয়া সুধিছে, আৰু ইয়াত অপশ্যন দিয়া আছে বাবৰ, জাহাংগীৰ, ঔৰংজেব আৰু বাহাদুৰ শ্বাহ ছেকেণ্ড। ইয়াত কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি ঔৰংজেব। ঔৰংজেবৰ দিনত মোগল সাম্ৰাজ্যই সৰ্বাধিক বিস্তৃতি লাভ কৰিছিল। অন্যহাতে বাবৰ আছিল মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা, ফাউণ্ডাৰ অফ মোগল ডাইনেষ্টি। অন্যহাতে জাহাংগীৰৰ শাসনকালক আমি গোল্ডেন ইৰা অফ মোগল আৰ্ট বুলি ক'ব পাৰোঁ। গোল্ডেন ইৰা অফ মোগল আৰ্ট, কিয়নো যি মোগল চিত্ৰশিল্প আছে সেই মোগল চিত্ৰশিল্পৰ সৰ্বাধিক উন্নতি সম্ৰাট জাহাংগীৰৰ দিনত হৈছিল। অন্যহাতে বাহাদুৰ শ্বাহ ছেকেণ্ড হৈছে অন্তিম মোগল সম্ৰাট, লাষ্ট মোগল এম্পায়াৰ। So here correct answer is option C Aurangzeb. Who was the first Indian ruler to organize house pilgrimage at the expense of the state? অপশ্যন দিয়া আছে আকবৰ, আলাউদ্দিন খিলজী, ফিৰোজ তুগলক, ঔৰংজেব। ইয়াত কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ আকবৰ। আকবৰে পোনপ্ৰথমবাৰৰ বাবে ৰাজ্যৰ তৰফৰ পৰা হজ যাত্ৰীসকলৰ বাবে খৰচ বহন কৰাৰ ব্যৱস্থা কৰিছিল, আৰু তেওঁ হিন্দুসকলৰ ওপৰত যি জিজিয়া কৰ আছিল এই জিজিয়া কৰ উঠাই লৈছিল। উল্লেখযোগ্য যে জিজিয়া কৰ পোনপ্ৰথমবাৰৰ বাবে তুগলক বংশৰ চুলতান ফিৰোজ শ্বাহ তুগলকে স্থাপন কৰিছিলে। অন্যহাতে আকবৰে যি জিজিয়া কৰ উঠাই দিছিল তাক পুনৰবাৰৰ বাবে আৰোপ কৰিছিলে মোগল সম্ৰাট ঔৰংজেবে। গতিকে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ আকবৰ। Which famous monument is known as the Taj Mahal of South India? দক্ষিণ ভাৰতৰ তাজমহল বুলি কাক জনা যায় সেয়া সুধিছে। অপশ্যন দিয়া আছে জামা মছজিদ, গোল গম্বুজ, বিবি কা মকবৰা আৰু চাৰমিনাৰ। ইয়াত কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি বিবি কা মকবৰা। এয়া আপোনালোকে তলত দেখিবলৈ পাইছে বিবি কা মকবৰা যিটো আছে প্ৰায় হুবহু তাজমহলৰ দৰে, আৰু ই মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত আছে। আৰু মোগল সম্ৰাট
ঔৰংজেবৰ দিনত ইয়াক নিৰ্মাণ কৰা হৈছিলে। অন্যহাতে যি চাৰমিনাৰ আছে সেই চাৰমিনাৰ নিৰ্মাণ কৰিছিলে আমাৰ মহম্মদ কুলি কুতুব শ্বাহে। মহম্মদ কুলি কুতুব শ্বাহ। মই আগতে কৈ আহিছোঁ আপোনালোকক, পুনৰ এবাৰ কৈ দিছোঁ। আৰু গোল গম্বুজ নিৰ্মাণ কৰিছিলে মহম্মদ আদিল শ্বাহে। আৰু যি জামা মছজিদ আছে সেই জামা মছজিদ নিৰ্মাণ কৰিছিলে মোগল সম্ৰাট শ্বাহজাহানে। আৰু জামা মছজিদ আমাৰ দিল্লীত আছে। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, বিবিকা মকবৰা। Tobacco was brought to India during the reign of Akbar, Jahangir, Shahjahan, Aurangzeb. ভাৰতবৰ্ষলৈ ধপাত কোনজন সম্ৰাটৰ দিনত অনা হৈছিল সেয়া সুধিছে, আৰু ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি, জাহাংগীৰ। ষোল্লশ 5 খ্ৰীষ্টাব্দত পোনপ্ৰথমবাৰ বাবে ভাৰতবৰ্ষলৈ ধপাত বা টবেকো আহিছিল, আৰু ইয়াক আনিছিল পৰ্তুগীজসকলে। চ' হিয়াৰ কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, জাহাংগীৰ। The first Europeans who came to India through sea road for trade were the Portuguese, the English, the Dutch and the French. ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, পৰ্তুগীজ। পৰ্তুগীজসকলে পোনপ্ৰথমবাৰ বাবে সমুদ্ৰইদি ভাৰতবৰ্ষলৈ বেপাৰ বাণিজ্য কৰিবলৈ আহিছিল, আৰু সেই সময়ত ভাৰতবৰ্ষৰ সম্ৰাট আছিলে সিকান্দৰ লোডি। তেওঁলোক আহিছিলে 1498। 1498ত আমাৰ ভাস্কো দা গামা আহিছিলে। অন্যহাতে ইংৰাজসকলে মোগল সম্ৰাট জাহাংগীৰৰ দিনত পোনপ্ৰথমবাৰ বাবে ভাৰতবৰ্ষলৈ আহিছিলে বেহা বেপাৰ কৰিবলৈ। অন্যহাতে ফ্ৰেঞ্চসকল হৈছে ভাৰতবৰ্ষলৈ বেপাৰ বাণিজ্য কৰিবলৈ অহা অন্তিমটো ইউৰোপীয় জাতি। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, পৰ্তুগীজ। The French were defeated by the English in the Battle of Buxar, Plassey, Wandivas and Kharda. ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ৱান্দিবাছ। ৱান্দিবাছৰ যুদ্ধত ফৰাচীসকল ব্ৰিটিছসকলৰ হাতত পৰাজিত হৈছিল, আৰু এই ৱান্দিবাছৰ যুদ্ধ হৈছিলে 1760 খ্ৰীষ্টাব্দত। বক্সাৰ যুদ্ধ হৈছিলে 1764 চনত। অন্যহাতে পালাচী যুদ্ধ হৈছিলে 1757ত। আৰু যি বেটেল অফ খাৰদা দিয়া আছে ইয়াত লাষ্টৰ অপশ্যনটো, সেই বেটেল অফ খাৰদা হৈছিলে 1795ত। 1795। আৰু এই বেটেল অফ খাৰদা হৈছিলে নিজাম আৰু মাৰাঠাৰ মাজত। ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, ৱান্দিবাছ। Doctrine of lapse was introduced by Lord Wellesley, Lord Dalhousie, Lord Bentinck, Lord Mayo. Doctrine of lapse বা স্বত্ববিলোপ নীতি কাৰ দিনত অনা হৈছিলে সেইটো সুধিছে, আৰু ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি, লৰ্ড ডেলহাউচি। লৰ্ড ডেলহাউচিয়ে ডক্ট্ৰিন অফ লেপছ বা স্বত্ববিলোপ নীতি আনিছিলে, আৰু ইয়াৰ অধীনত যিবোৰ ৰাজ্যৰ বা যিবোৰ ৰজাৰ নিজা সন্তান বা কোনো উত্তৰাধিকাৰী নাছিলে তেনে ৰাজ্যবোৰ ব্ৰিটিছে নিজৰ অধীনলৈ নিছিলে। যেনে সাতাৰা, সম্বলপুৰ ইত্যাদি যিবোৰ ৰাজ্য আছিলে এইবোৰ ব্ৰিটিছে ডক্ট্ৰিন অফ লেপছৰ যোগেদি নিজৰ অধীনলৈ নিছিলে। অন্যহাতে লৰ্ড ৱেলেছলিয়ে ছাবচিডিয়াৰী এলায়েন্স, যাক অসমীয়াত আনুগত্যমূলক মিত্ৰতা নীতি বুলি কোৱা হয়, সেই ছাবচিডিয়াৰী এলায়েন্স তেওঁ আনিছিলে। লৰ্ড মায়ৰ দিনত পোনপ্ৰথমবাৰ বাবে লোকপিয়ল বা জনগণনা হৈছিলে বা চেঞ্চাছ হৈছিলে
আৰু এয়া হৈছিলে 1871 খ্ৰীষ্টাব্দত 1871 আৰু লৰ্ড বেণ্টিং আছিলে ভাৰতবৰ্ষৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি লৰ্ড ডেলহাউচি The revolt of 1857 occurred during the reign of Lord Wellesley, Lord Hardinge, Lord Dalhousie, Lord Canning. 1857 চনৰ বিদ্ৰোহ কাৰ দিনত হৈছিল সেয়া সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি লৰ্ড কেনিং লৰ্ড কেনিং হৈছে ভাৰতবৰ্ষৰ প্ৰথমজন ভাইচৰয় ফাৰ্ষ্ট ভাইচৰয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি লৰ্ড কেনিং Partition of Bengal was done by Lord Cornwallis, Lord Ripon, Lord Curzon, Lord Hardinge. বংগ বিভাজন কাৰ দ্বাৰা কৰা হৈছিলে সেইটো আৰু ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি লৰ্ড কাৰ্জন লৰ্ড কাৰ্জনৰ দিনত 1905 চনত বংগ বিভাজন কৰা হৈছিলে আৰু ইয়াৰ ফলত গোটেই ভাৰতত স্বদেশী আন্দোলন হৈছিলে স্বদেশী মুভমেণ্ট হৈছিলে অন্যহাতে লৰ্ড হাৰ্ডিঞ্জৰ দিনত যি বংগভংগ সেয়া আনুষ্ঠানিকভাৱে বাতিল কৰা হয় আৰু সেয়া 1911 চনত কৰা হৈছিল আৰু এই 1911 চনতে ভাৰতবৰ্ষৰ ৰাজধানী কেলকাতাৰ পৰা দিল্লীলৈ শিফ্ট কৰা হয় অন্যহাতে লৰ্ড ৰিপনক আমি ক'ব পাৰোঁ ফাদাৰ অফ লোকেল সেল্ফ গভৰ্ণমেণ্ট আৰু লৰ্ড কৰ্ণৱালিছক ক'ব পাৰোঁ ফাদাৰ অফ চিভিল চাৰ্ভিচেছ ইন ইণ্ডিয়া ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি লৰ্ড কাৰ্জন গদৰ পাৰ্টি ৱাজ এষ্টাব্লিছ বাই লালা হৰদয়াল সুভাষ চন্দ্ৰ বোস মদন মোহন মালবীয় আৰু এ.অ. হিউম ইয়াৰ কাৰেক্ট এনচাৰ হৈছে লালা হৰদয়ালে গদৰ পাৰ্টি স্থাপন কৰিছিলে অন্যহাতে সুভাষ চন্দ্ৰ বোসে এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক দল স্থাপন কৰিছিলে সেইটো হৈছে ফৰৱাৰ্ড ব্লক মদন মোহন মালবীয় স্থাপন কৰিছিলে হিন্দু মহাসভা অন্যহাতে এ.অ. হিউমে ভাৰতবৰ্ষৰ প্ৰথমটো ৰাজনৈতিক দল INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ স্থাপন কৰিছিলে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ লালা হৰদয়াল The Purna Swaraj was declared by the INC in 1928, 1929, 1930, 1931 ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1929 1929 চনত লাহোৰ ছেছনত INCয়ে পূৰ্ণ স্বৰাজ ৰিজলিউশ্যন এডপ্ট কৰিছিলে আৰু এই ছেছনৰ সভাপতিত্ব কৰিছিলে জৱাহৰলাল নেহৰুৱে The first roundtable conference was arranged between the British and the Indians in 1930, 1931, 1932, 1933. ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1930 ফ্ৰেণ্ডছ তিনিখন ৰাউণ্ডটেবল কনফাৰেন্স হৈছিলে প্ৰথমখন হৈছিলে 1930ত ছেকেণ্ড ৰাউণ্ডটেবল কনফাৰেন্স হৈছিলে 1931ত আৰু থাৰ্ড ৰাউণ্ডটেবল কনফাৰেন্স হৈছিলে 1932ত আৰু কংগ্ৰেছে যিখন ছেকেণ্ড ৰাউণ্ডটেবল কনফাৰেন্স সেইখনত পাৰ্টিচিপেট কৰিছিলে বা অংশগ্ৰহণ কৰিছিলে গতিকে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1930 The first newspaper of India, Bengal Gazette, was published by Mahatma Gandhi, Firoz Shah Mehta, Motilal Ghosh, J.A. Hikke. ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি J.A. Hikke. J.A. Hikke ভাৰতৰ প্ৰথমখন নিউজ পেপাৰ বেংগল গেজেট পাব্লিছ কৰিছিলে অন্যহাতে মতিলাল ঘোষে এখন গুৰুত্বপূৰ্ণ নিউজ পেপাৰ পাব্লিছ কৰিছিলে আৰু সেইখনৰ নাম আছিলে
অমৃত বজাৰ পত্ৰিকা অমৃত বজাৰ পত্ৰিকা ফিৰোজ শ্বাহ মেহতাই এখন গুৰুত্বপূৰ্ণ নিউজ পেপাৰ পাব্লিছ কৰিছিলে সেইখনৰ নাম আছিলে বম্বে ক্ৰনিকেল অন্যহাতে মহাত্মা গান্ধীয়েও এখন গুৰুত্বপূৰ্ণ নিউজ পেপাৰ পাব্লিছ কৰিছিলে সেইখনৰ নাম আছিলে হিন্দ স্বৰাজ ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি জে এ হিকে হু ইজ দ্য অথাৰ অফ দ্য বুক আনহেপী ইণ্ডিয়া নামৰ গ্ৰন্থখন কোনে লিখিছিলে সেয়া সুধিছে অপশ্যন দিয়া আছে দাদাভাই নৌৰোজী স্বামী দয়ানন্দ লালা লাজপত ৰায় আৰু ৰাজেন্দ্ৰ প্ৰসাদ ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি লালা লাজপত ৰায় লালা লাজপত ৰায়ে আনহেপী ইণ্ডিয়া নামৰ গ্ৰন্থখন লিখিছিল অন্যহাতে দাদাভাই নৌৰোজীয়ে এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখিছিলে সেইখনৰ নাম হৈছে পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া স্বামী দয়ানন্দে এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখিছিলে সেইখনৰ নাম হৈছে সত্যাৰ্থ প্ৰকাশ আৰু ৰাজেন্দ্ৰ প্ৰসাদেও এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ লিখিছিলে সেইখনৰ নাম হৈছে ইণ্ডিয়া ডিভাইডেড ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি লালা লাজপত ৰায় হু ফাউণ্ডেড ছাৰ্ভেণ্টছ অফ ইণ্ডিয়া ছ'চাইটি অপশ্যন দিয়া আছে গোপাল কৃষ্ণ গোখলে লালা লাজপত ৰায় দাদাভাই নৌৰোজী আৰু জি সুব্ৰমণিয়াম আয়াৰ ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ গোপাল কৃষ্ণ গোখলে লালা লাজপত ৰায়েও এটা সংগঠন স্থাপন কৰিছিলে সেইটো হৈছে ইণ্ডিয়ান হোম ৰুল লীগ দাদাভাই নৌৰোজীয়ে ইষ্ট ইণ্ডিয়া এছ'চিয়েশ্যন স্থাপন কৰিছিলে আৰু দাদাভাই নৌৰোজীক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলিও কোৱা হয় আৰু জি সুব্ৰমণিয়াম আয়াৰে মাদ্ৰাজ মহাজন সভা স্থাপন কৰিছিলে মাদ্ৰাজ মহাজন সভা এইটো জি সুব্ৰমণিয়াম আয়াৰে স্থাপন কৰিছিলে অন্যহাতে ভাৰতবৰ্ষৰ এখন গুৰুত্বপূৰ্ণ নিউজ পেপাৰ দ্য হিন্দু তেওঁৱে পোনপ্ৰথমৰ বাবে প্ৰকাশ কৰিছিল The INC observed independence for the first time in 1929, 1930, 1931, 1947. ইয়াত কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি 1930 INCয়ে 1929 চনত পূৰ্ণ স্বৰাজ ৰিজলিউশ্যন এডপ্ট কৰিছিলে আৰু সেই অনুসৰি 1930 চনৰ 26 জানুৱাৰীত ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস হিচাপে পালন কৰিছিলে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1930 The personality popularly known as Frontier Gandhi was Khan Abdul Ghaffar Khan, Nelson Mandela, K. Kamraz, Martin Luther King. ইয়াত কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ খান আব্দুল গফৰ খান অন্যহাতে নেলছন মেণ্ডেলাক গান্ধী অফ চাউথ আফ্ৰিকা বুলিও কোৱা হয় আৰু মাৰ্টিন লুথাৰ কিঙক গান্ধী অফ USA বুলি কোৱা হয় আৰু কে কামৰাজক গান্ধী অফ চাউথ ইণ্ডিয়া বুলি কোৱা হয়
গতিকে ইয়াত কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ খান আব্দুল গফৰ খান। The first female president of INC was Sarojini Naidu, Vijayalakshmi Pandit, Annie Besant, Rajkumari Amrita Kaur. ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি এনি বেচাণ্ট। এনি বেচাণ্ট কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী আছিলে আৰু তেওঁ 1917 চনত যি কলকাতা ছেছন হৈছিলে INCৰ সেই কলকাতা ছেছনত সভাপতিত্ব কৰিছিলে। সৰোজিনী নাইডু হৈছে প্ৰথমগৰাকী মহিলা ভাৰতীয় INCৰ প্ৰেছিডেণ্ট। মন কৰিব সৰোজিনী নাইডু ভাৰতীয় আছিলে আৰু তেওঁ 1925 চনত INCৰ কানপুৰ ছেছনত সভানেত্ৰীৰ আসন দখল কৰিছিলে। অন্যহাতে বিজয়লক্ষ্মী পণ্ডিত আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলিৰ সদস্য আছিলে আৰু তেওঁ মতিলাল নেহেৰুৰ জীয়েক আছিলে আৰু ৰাজকুমাৰী অমৃতা কৌৰ হৈছে ভাৰতবৰ্ষৰ প্ৰথম মহিলা কেবিনেট মিনিষ্টাৰ আৰু তেওঁ স্বাস্থ্য খণ্ডৰ মন্ত্ৰী আছিলে। ইয়াত কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি এনি বেচাণ্ট। গতিকে ফ্ৰেণ্ডছ, এয়াই আছিল আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। আপোনালোকে কেনেকুৱা পালে চাই কমেণ্ট ছেকশ্যনত জনাব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে প্লিজ লাইক কৰিব আৰু চেনেলটো যদি বৰ্তমান সময়লৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।